উপনির্বাচনত সামগ্রী উপনির্বাচনত আমার দ্বারা প্রতিদ্বন্দ্বিতা করার কথাটো ইতিমধ্যে আমার কেন্দ্রীয় কমিটিত আলোচনা হয়েছে আৰু ইতিমধ্যে আমি গ্রহণ করা সিদ্ধান্ত অনুসৰি আমি সামগ্রীত উপনির্বাচনত অবতীর্ণ হম আৰু সামগ্রী সমষ্টিৰ উপনির্বাচনত এইবাৰ আমি এগৰাকী শক্তিশালী প্ৰাৰ্থীৰ সন্ধানত আছো যাতে যিগৰাকী প্ৰাৰ্থীক লৈ প্ৰথমবাৰৰ কাৰণে সামগ্রী সমষ্টিটো আমি দখল কৰিব পাৰিম। আমি আশা কৰিছো হয়তো কিছুদিনৰ ভিতৰতে আমাৰ কেইবাগৰাকী লোকে আশা ব্যক্ত কৰিছে তেওঁলোকে উপনিৰ্বাচনত প্ৰাৰ্থী হ'বলৈ, কিন্তু আমাৰ দলে মানে এজন আটাইতকৈ শক্তিশালী ভাল এজন জনপ্ৰিয় এজন প্ৰাৰ্থী আমি বিচাৰি আছো যাতে আমি এইবাৰ জিকিব পাৰোঁ। এইবাৰ কিন্তু উপনিৰ্বাচনত সামগ্ৰীত আমি এটা ৰেকৰ্ড কৰিম, প্ৰথমবাৰৰ কাৰণে সমষ্টিটো আমাৰ এওঁডিএফৰ দখলত আহিব বুলি আমি আশাবাদী। আৰু পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমি ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছো। জিলা কমিটি ইতিমধ্যে আমাৰ সমগ্ৰ অসমত জিলা কমিটিবিলাক গঠন কৰা হৈছে আৰু জিলা কমিটি এই সপ্তাহতে আমি ব্লক কমিটিবিলাক গঠন কৰিম। পূৰ্বে আমাৰ সংবিধানত আছিল জিলা কমিটিৰ অধীনত সমষ্টি কমিটি থাকে, তাৰ তলত পঞ্চায়ত কমিটি থাকে, কিন্তু এইবাৰ আমাৰ সংবিধানত অলপ পৰিৱৰ্তন কৰা হৈছে। জিলা কমিটিৰ তলত আমাৰ ব্লক কমিটিবিলাক হ'ব। আমি ব্লক কমিটিবিলাক ইমান দিন বনাই দিলো হয়, কেৱল ব্লক যে পুনৰ্গঠন হৈ আছে, ডিলিমিটেশ্যন প্ৰচেছটো এতিয়ালৈকে সম্পূৰ্ণ নোহোৱাৰ কাৰণেহে কেইদিন আমি অপেক্ষা কৰিব লগা হ'ল আৰু এতিয়ালৈকে মোটামুটি ডিলিমিটেশ্যনৰ এটা পিকচাৰ আমি পাইছোঁ যে কোন কোন ব্লকত কোন কোন পঞ্চায়ত থাকিব। সেইকেইটাক লৈ অতি সোনকালে আমি 15 দিনৰ ভিতৰতে আশা কৰিছোঁ আমি নগাঁও জিলাত আমাৰ এটা শক্তিশালী জিলা কমিটি আমাৰ আছে। এই কমিটিয়ে কমপক্ষে 15 দিনৰ ভিতৰত যে আমাৰ নৱগঠিত ব্লক ভিত্তিত, যিটো ব্লক ডিলিমিটেশ্যনৰ পিছত আমাৰ নতুন ব্লক হৈছে, এই ব্লক ভিত্তিত আমাৰ ব্লক কমিটিবিলাক 15 দিনত হৈ যাব। তাৰ পিছতে আমি কিছুদিনৰ ভিতৰত পঞ্চায়ত কমিটিবিলাক গঠন কৰি আমি পূৰ্ণ উদ্যমে আমি জঁপিয়াই পৰিম আৰু পঞ্চায়ত নিৰ্বাচনতো আমি অধিকতকৈ অধিক পঞ্চায়ত যাতে আমি দখল কৰিব পাৰোঁ তাৰ কাৰণে আমি সৰ্বাত্মক চেষ্টা কৰিম। হয় দৰ্শকবৃন্দ, আমাৰ বোকাজান আসাম ভইচ চেনেলক আপোনালোকে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰক, যাতে আমি আৰু আগলৈ ভাল ভাল খবৰ আনিবলৈ চেষ্টা কৰিব পাৰোঁ।